ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ বাৰ হ'ব শনিবাৰ আৰু অসমীয়া পুহ মাহৰ 21 তাৰিখ। আজি তিথি হ'ব কৃষ্ণ দশমী তিথি। আজি সৰতী নক্ষত্ৰ। আজিৰ যুগ হ'ব শুক্ৰমাৰ যুগ। আজি কৰণ হ'ব বৰ্ণিশকৰণ। আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি। বন্ধুসকল সূৰ্য উদয় হ'ব 6:15 আজি সূৰ্যাস্ত সময় হ'ব 4:41 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে, গতিকে আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ হাতত ৰাখিবলৈ চেষ্টা কৰক, নহ'লে আপুনি কিবা এটা বিপদত পৰিব পাৰে। গতিকে ধ্যান ৰাখক, কৰ্মৰ ক্ষেত্ৰত অভাৰ কনফিডেন্সত কোনো ধৰণৰ কাম নকৰিব। ব্যৱসায় কৰাৰ মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ব্যৱসায়ীসকলে হয়তো এটা ভাল প্ৰদৰ্শন কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ হয়তো বৃহৎ সফলতা লাভ পাব বুলি কৈছে, কিন্তু আপোনালোকৰ কামৰ বোজা বহুত হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়টো আগুৱাই নিবলৈ বহুত চেষ্টা কৰিব পাৰে। আপোনালোকৰ প্ৰচেষ্টাও সেইখিনি ক্ষেত্ৰত সফল হ'ব পাৰে। আপোনালোকৰ সকলো শক্তিৰে নিজৰ যিখিনি টেলেণ্ট, নিজৰ যিখিনি বুদ্ধিমত্তা আছে, সেই বুদ্ধিমত্তাৰে আপোনালোকে আপোনালোকৰ ব্যৱসায় আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনাৰ মনলৈ, বিশেষকৈ আপোনালোকৰ মনলৈ কোনো ধৰণৰ হতাশা আহিব নিদিব। হতাশাৰ অনুভূতি আহিলেই দুখোজ পিছুৱাই যাব পাৰে। গতিকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি থাকিব, নিশ্চয়কৈ সফলতা লাভ কৰিব। হয়তো আপোনালোকৰ পৰিয়ালৰো নতুন অতিথি আহিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সুখ দুগুণ হ'ব পাৰে। আপুনি আপোনালোকৰ মানসিক চিন্তাৰ পৰা সকাহ পাব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব। আপোনাৰ ৰোগ আগৰ তুলনাত বা আপোনালোকৰ বেমাৰ আজাৰ আগৰ তুলনাত কম হ'ব পাৰে, কিন্তু আপোনালোকে কোনো ধৰণে অসাৱধান হ'ব নালাগে, নহ'লে আপুনি কিছু সমস্যাত পৰিব পাৰে। আপোনালোকৰ ৰোগ বাঢ়িব পাৰে, গতিকে সাৱধান হ'ব লাগিব। কাৰো পৰা ধন ধাৰে নল'ব আৰু ধন ধাৰে তৎক্ষণাত নিদিব বুলি কৈছে। নিজৰ ধনেৰে কাম কাজ চম্ভালিবলৈ চেষ্টা কৰা উচিত, নহ'লে আপুনি টকাৰ বাবে বহুত চিন্তিত হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। বন্ধুসকল, যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। বন্ধুসকল, উপায়স্বৰূপে শনি চালিচা পাঠ কৰিব পাৰে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক। এইবাৰ আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফললৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। ভাল দিন হ'ব। কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজিৰ দিনটোত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ কাম ল'ব পাৰে, পৰামৰ্শ ল'ব পাৰে আৰু তেওঁলোকৰ পৰা সুবিধা লাভ কৰিবলৈ তেওঁলোকৰ পৰা কামৰ ওপৰত অতি তীক্ষ্ণ দৃষ্টিও ৰাখিব লাগে। যদি আপোনালোকে ছিনিয়ৰ হিচাপে কাম কৰে, নহ'লে তেওঁলোকে কিছুমান কামত অশান্তি কৰিব পাৰে, প্ৰব্লেম সৃষ্টি কৰিব পাৰে। গতিকে আপুনি ধ্যান ৰাখিব, আপুনি বিপদত পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল এটা লাভ কৰিব পাৰিব। আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ সামগ্ৰীৰ বিক্ৰী অতি বেছি হ'ব, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব। আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ আপুনি আপোনালোকৰ সংগীৰ সৈতে, যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে, সংগীৰ সৈতে আপোনালোকে আলোচনা কৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত কাৰোবাৰ কথাত তেওঁলোকে বহুত আঘাত পাব পাৰে বুলি কৈছে। সেইবাবে কাৰোৰ চোকা কথাত গুৰুত্ব দিয়া উচিত নহয়, টান কথাত গুৰুত্ব দিয়া উচিত নহয়, নহ'লে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু আপোনালোকৰ মনলৈ কোনো ধৰণৰ হতাশা আহিবলৈ নিদিব। হতাশাৰ অনুভূতি আহিলেই দুখোজ পিছুৱাই যাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোৰ কথা বতৰা কৰোঁতে কিছু ধ্যান ৰাখক। সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সুবিধা পাব, আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ সামগ্ৰী বিক্ৰী অতি বেছি হ'ব, আগবাঢ়ি যাব পাৰিব। আপুনি নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগে, কাকো ভুলকৈ নক'ব। আপোনালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, গতিকে তেন্তে আপুনি এজন দুখীয়া মানুহক কিছু খাদ্য খুৱাই সেই দিনটো উদযাপন কৰিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। তেজৰ লগত জড়িত বিকাৰত কিছু ভুগিব পাৰে, গতিকে ধ্যান ৰাখিব। আপোনালোকৰ
পিতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে সেইবাবে আপুনি পিতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লৈ ডাক্তৰৰ ওচৰলৈ লৈ গৈ উচিত আপোনালোকে চিকিৎসা ব্যৱস্থা কৰিব লাগে যদিহে প্ৰব্লেম হৈ আছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্যতা ৰাশি লৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল সিনিয়ৰ আছে যিসকল উচ্চপদস্থ বিষয় আছে তেওঁলোকৰ পৰা দুটা কথা জানিবলৈ শিকিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ কনফিউজন আছে কামৰ ক্ষেত্ৰত সবিশেষ সুধিব পাৰে সেইবাবে আপোনালোকৰ বছে বা আপোনালোকৰ যিসকল সিনিয়ৰ আছে কাম কৰিয়াৰ আগতে সেইখিনি ক্ষেত্ৰত সহায় কৰিব আৰু তাৰ আগতে আপোনালোকৰ ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে বুলি কৈছে বা যিখিনি কৰিব লাগে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ সিনিয়ৰসকলৰ লগত কোনো ধৰণৰ টক পেচালৈ লিপ্ত নহ'ব গতিকে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো ব্যৱসায়ীসকলৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ছ'চিয়েল মিডিয়াৰ সহায় ল'ব লাগে বুলি কৈছে ই আপোনালোকৰ ব্যৱসায়িক আৰু বেছি অধিক আগুৱাই নিয়াত সহায় কৰিব পাৰে আপোনালোকৰ নেটৱৰ্ক বৃদ্ধি কৰিব লাগে কেনেকৈ আপোনালোকৰ নেটৱৰ্কটো বঢ়াব ব্যৱসায় ক্ষেত্ৰত আপুনি আপোনালোকৰ ব্যৱসায়ত বিপুল লাভ পাব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব ব্যৱসায়ীসকলে আপুনি আপোনালোকৰ ভাষণ বা কথা বতৰা যিখিনি ক'ব সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব লাগে অন্যথা কাৰোবাৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং বা কাজিয়া পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখক তেনেকুৱা ধৰণৰ সময় দেখা পোৱা গৈছে গতিকে পৰিৱেশ অনুসৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিজকে চম্ভালি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত তেওঁলোকৰ কাম যদি কৰি আছে কিবা এটা সেইটো আপোনালোকক সম্পূৰ্ণ কৰাৰ আগতে মনত ৰাখিব লাগিব যে তেওঁলোকে অৰ্থাৎ এই কামত আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় গতিকে ধ্যান ৰাখক পিতৃ মাতৃৰ কথাত আপোনালোকৰ হয়তো কিছু আঘাত পাব পাৰে কিন্তু আপুনি বুজিব লাগে যে তেওঁলোকে যিবোৰ কথা কয় আপোনালোকৰ ভালৰ বাবে কয় তেওঁলোকৰ কথাবোৰ হৃদয়ত নল'ব তৎক্ষণাত কিবা গালি পাৰিলেও গতিকে টান কথা ক'লেও সেইখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক বুজাবলৈ চেষ্টা বেছিকৈ নকৰিব গাড়ী চলোৱাৰ সময়ত সাৱধান হওক কিন্তু নহ'লে আপুনি কিছু দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক আনকি শাৰীৰিক আঘাতপ্ৰাপ্ত আপোনালোকৰ হ'ব পাৰে মহিলাসকলৰ কথা ক'বলৈ যাওঁতে শুভ দেখা পোৱা গৈছে বিশেষ দিন হিচাপে এই দিনটো আপোনালোকৰ উপভোগ কৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু আপোনালোকৰ সন্তানৰ হৈ আপুনি সন্তুষ্ট হ'ব শুভ দেখা পোৱা গৈছে প্ৰেমত সুখ সমৃদ্ধিৰ বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'বলৈ গৈছে পঢ়া শুনাৰ প্ৰতি মনোযোগ একাগ্ৰতা বৃদ্ধি পাব বিশেষকৈ কনফিউজনবোৰ দূৰ হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কিন্তু ধৈৰ্য ধৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ কিছু ধৈৰ্যৰ অভাৱ দেখা পোৱা গৈছে গতিকে ধৈৰ্য আনিব লাগিব আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে কিন্তু আজিৰ দিনটোত লক্ষ্যৰে কাম কৰাৰ লোকসকলৰ বাবে এটা ভাল দিন হ'ব তেওঁলোকৰ নিজৰ লক্ষ্য সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু যাৰ ফলত তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰিব পাৰিব আৰু নিজৰ কামত সুখী হ'ব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায়ত আৰ্থিক সংকটত কিছু অসুবিধা হ'ব কেতিয়াবা ব্যৱসায়ত এনেকুৱা ধৰণৰ পৰ্যায় বা সময় আহে সিচুৱেশ্যন আহে কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য ধৰিলে তেতিয়া আপোনালোকে লাহে লাহে সকলো ঠিক কৰিব পাৰিব বুলি কৈছে গতিকে ব্যৱসায়ত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে মানুহে অৰ্থাৎ ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে আজি দিনটো নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৈৰ্য ধৰিব লাগে তেতিয়া আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব শাৰীৰিক আৰু মানসিক অৱস্থাৰ মাজত সমন্বয় বজাই ৰাখক আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব কোনোবা শুভ কাৰ্যসূচীৰ তথ্য পাব যি আপোনালোকৰ বহুত বেছি সুখী কৰিব বিশেষ ব্যক্তিৰ লগত যোগাযোগ বজাই ৰাখিব এই যোগাযোগবোৰ আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ বাবে বহুত বেছি উপযোগী হ'ব স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব কিছু কাঁচতি সমস্যা আপোনালোকৰ অশান্তি দিব গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ সমাধান হ'ব সৰু সুৰা কথা বতৰাক লৈ যি ধৰণৰ কাজিয়া পেচাল বা মিছ আণ্ডাৰষ্টেণ্ডিং চলিছিল সেইখিনি ঠিক হ'ব কিন্তু সংৰাগবোৰ পৰিহাৰ কৰক বৈবাহিক জীৱনত নহ'লে সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতাৰ বৃদ্ধি পাব মনোযোগ বৃদ্ধি পাব আধৰুৱা কামখিনি বিশেষকৈ পূৰণ হ'ব আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতেও ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰক কৰ্কট ৰাশি জাতক জাতিকাসকলে
শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক এবাৰ আইছো ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে চৰকাৰী বিভাগত কাম কৰা লোকসকলৰ তেওঁলোকৰ কামৰ কথা বিবেচনা কৰি আজি দিনটোত পদোন্নতি পাব পাৰে বুলি কৈছে আপোনালোকৰ কামত আপোনালোকৰ বিষয়াসকল সুখী হ'ব ব্যৱসায় কৰা যিসকল মানুহ আছে বা জাতক জাতিকা আছে তেওঁলোকৰ বাবে ডাঙৰ অফাৰ বা কোনো অপৰচুনিটি আহিব পাৰে বিশেষকৈ শস্য ব্যৱসায়ীসকলে আজি দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে লাভ হ'ব বুলি কৈছে হে আপুনি আপোনালোকৰ ষ্টক অধিক বৃদ্ধি কৰিব লাগে নহলে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো নিজৰ স্বাস্থ্যৰ ভাল অৱস্থাত ৰাখক সেইবাবে আপুনি নিজৰ শাৰীৰিক ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগিব সেইবাবে নিজকে সুস্থ কৰি ৰাখিবলৈ সদায় আপোনালোকে শাৰীৰিক ব্যায়াম চৰ্চা আপোনালোকে কৰিবলৈ নাপাহৰিব ব্যায়াম কৰক যোগাসন কৰক নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব নিজৰ হেলথৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ ব্যক্তিজনৰ বিশেষকৈ আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ ঘৰৰ পৰিৱেশো এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ গঢ়ি তুলিবলৈ সক্ষম হ'ব ঘৰৰ পৰিৱেশ শুভ দেখা পোৱা গৈছে অধিক সুখদায়ক হৈ পৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিন্তু দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক কোনো ধৰণৰ অসাৱধান নহ'ব আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব লাগে এক্টিভ হৈ থাকিব লাগে আপোনালোকৰ নিজৰ যিখিনি হেলথৰ বাবে লাগতিয়াল পুষ্টিকৰ খাদ্য আছে সেইখিনি আপোনালোকে খাবলৈ একেবাৰে নাপাহৰিব বৰ্তমান কেৱল আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি আপোনালোকৰ কঢ়িয়াই আনিব আগবাঢ়ি যাব পাৰিব সন্মানৰ যুগ দেখা পোৱা গৈছে সন্মান লাভৰ যুগ দেখা পোৱা গৈছে আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব সাপোৰ্ট পাব আপোনালোকৰ সন্তান হৈ আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব প্ৰেমত শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনত কিন্তু সৰু সুৰা কাৰ্য পেছাৰ আপোনালোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এবাৰ আহিছো কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফললৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আজি দিনটোত ভাল এটা প্ৰদৰ্শন দেখুৱাব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে গতিকে ধ্যান ৰাখক ন্যূনতম ভুল কৰা উচিত নহয় নহ'লে আপোনালোকৰ টিচাৰৰ পৰা হওক বা আপোনালোকৰ ঘৰৰ মানুহ ব্যক্তিসকলৰ পৰা বিশেষ কথা শুনিব লগা হ'ব পাৰে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত বিষয়সকলে আপোনাৰ ওপৰত সুখী নহ'ব পাৰে বুলি কৈছে গতিকে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰক কোনো ধৰণৰ মিষ্টেক নকৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে তেওঁলোকে গ্ৰাহকক ভগৱান বুলি গণ্য কৰি সন্মান কৰা উচিত নতুন গ্ৰাহকক যোগ কৰিবলৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব আজি দিনটোত আপোনালোকৰ নতুন গ্ৰাহকৰ সন্ধানত পুৰণি গ্ৰাহকক পাহৰি নাযাব বুলি কৈছে গতিকে ধ্যান ৰাখক যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক যদি ব্যৱসায় কৰে তেনে ব্যৱসায়ত মন দিয়ক বুলি কৈছে আনৰ কামত হস্তক্ষেপ কৰাটো এৰাই চলিলে ভাল হ'ব বুলি কৈছে যদি তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আহে যেতিয়া আপুনি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপহাৰ তেওঁলোকক বিশেষকৈ উপহাৰ দি আপোনালোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হতাশাত ভুগি থকা লোকসকলে বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বা নিজৰ চিকিৎসা গ্ৰহণ কৰিব লাগে বুলি কৈছে বা নিজকে শান্তিৰ পৰিৱেশ আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে হতাশ নহ'ব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আজিৰ দিনটোত আপোনালোকে শত্ৰুৰ পৰা সাৱধান থকাটো উচিত নহ'লে কোনোবা শত্ৰুৱে কোনোবা বিৰোধী আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে বা আপোনালোকক কিছু কৰিব পাৰে গতিকে ধ্যান ৰাখক বিৰোধীৰ পৰা বা শত্ৰুৰ পৰা সাৱধান নাথাকক বুলি কৈছে অলপ সাৱধান হোৱাটো আপোনালোকৰ দৰকাৰ আছে এই বৰ্তমান সময়ত প্ৰেম জীৱনত কোনো ব্যক্তিয়ে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকে ইজনৰ সিজনৰ অনুভৱক বুজিলে আপোনালোকক মাজত কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে গতিকে ধ্যান ৰাখিব ইজনৰ সিজনৰ যদি মনৰ আবেগবোৰ বুজি পায় মনৰ কথাবোৰ বুজি পায় আণ্ডাৰষ্টেণ্ডিং থাকে নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব বৈবাহিক জীৱনৰ শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো এটা ভাল দিন হ'ব কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত বা নিজৰ চাকৰি যদি কৰে চৰকাৰী চাকৰি হওক বা প্ৰাইভেটে হওক বা যিকোনো বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে বুলি কৈছে আগবাঢ়ি যাব পাৰিব আপুনি নজনা কথাবোৰ শিকিবলৈ চেষ্টা কৰা উচিত হয়তো আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কোনোবা সহকৰ্মী সংগ পাব যাৰ বাবে আপুনি আপোনালোকৰ ভাল কামখিনি ভালদৰে কৰিব পাৰিব আৰু আপুনি আপোনাৰ কাম শিকোৱাৰ ক্ষেত্ৰতে হওক বা শিকিব লগাৰ ক্ষেত্ৰতে হওক আগবাঢ়ি যাব পাৰিব তীখাৰ ব্যৱসায়ীসকলৰ আজি দিনটোত ভাল এটা লাভ পাবলৈ গৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে বৃহৎ লাভ হ'ব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ লোকৰ মতামতক বিচাৰিব পাৰে কিছুমান ক্ষেত্ৰত এনে পৰিস্থিতিত নিৰপেক্ষভাৱে নিজৰ মতামত দিয়ক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ উপদেষ্টাক নিজৰ যিখিনি উপদেশ দিয়ে যিসকল গণ্যমান্য ব্যক্তি আছে যিসকল আপোনালোকৰ গাইডেন্স প্ৰদান কৰে সদায় তেওঁলোকৰ ওপৰত আস্থা ৰাখিব বিশ্বাস ৰাখিব তেওঁলোকে সদায় আপোনালোকৰ সৎ উপদেশে প্ৰদান কৰে যেনে আপোনালোকৰ পিতৃ মাতৃ যদি তেওঁলোকে যিকোনো বিষয়ত পৰামৰ্শ বিচাৰে আপোনালোকৰ পৰা তেন্তে আপোনালোকে সেইখিনি পৰামৰ্শ ল'বলৈ চেষ্টা কৰক আৰু নিজেও আপোনালোকে কিছুমান নিজৰ মনৰ কথাবোৰ ক'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ সদস্যই যিকোনো ঘৰুৱা বিতৰ্কত আপোনালোকৰ মতামত বিচাৰিব পাৰে নিজৰ স্পষ্টতা আপোনালোকৰ বজাই ৰাখিব নিজৰ কথা বতৰা কোৱাৰ বা যিখিনি ছাপোৰ্ট কোনখিনি ক্ষেত্ৰত আপোনালোকে কথা বতৰা ক'ব লাগে কেনেকৈ সিচুৱেশ্যনটো হেণ্ডেল কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো ৰোগত ভুগি আছে তেন্তে আপুনি ৰোগৰ পৰা কিছু সকাহ পাব পাৰে বুলি কৈছে যাৰ বাবে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব লিখা মেলাৰ লগত জড়িত ব্যক্তিসকলে আজিতো লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ লেখা কামত যথেষ্ট গুৰুত্ব দিব লাগে কেৱল কলমৰ ওপৰত গুৰুত্ব দিব লাগে তেতিয়াহে আপুনি ভালকৈ লিখাৰ সুযোগ পাব অন্যথা কিছুমান ক্ষেত্ৰত ভুল লিখা যাব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় তাৰে কামনা কৰিছোঁ আৰু আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পাইছে কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন কৰ্ম বা আপোনালোকে কামবোৰ কৰি আছে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল ছিনিয়ৰ আছে তেওঁলোকৰ কথা বতৰাখিনি শুনিব লাগে আৰু আপোনাৰ ভাল কামৰ শলাগ ল'ব আজি দিনটোত চেষ্টা কৰক বুলি কৈছে তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব ভাল এটা দায়িত্ব পাব পাৰে ভাল এটা প্ৰমোশ্যন পাব পাৰে বুলি কৈছে আপুনি সৃষ্টি কৰা যোগাযোগ ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শস্য ব্যৱসায়ীসকলৰ বাবে অতি ভাল লক্ষণ কঢ়িয়াই আনিছে যিহেতু আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব বা আৰ্থিক উপাৰ্জন বাঢ়িব আৰু উপাৰ্জন বৃদ্ধি আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পৰিয়ালটোত বন্ধুসকল আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব আপোনালোকৰ পৰিয়ালটো বহুত বেছি সুখী অনুভৱ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ যিকোনো কাম কৰিবলৈ বহুত সাহস দেখুৱাব পাৰিব বুলি কৈছে কোনো কথাতে বেছি চিন্তা নকৰিব আৰু সাহস হেৰুৱাব নিদিব বুলি কৈছে গতিকে নেহেৰুৱাব সাহস বিশেষকৈ কনফিডেন্সত সাহসেৰে আপোনালোকে কামখিনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক পৰিয়ালৰ বিবাদৰ বাবে ঘৰৰ পৰিৱেশ কিছু অশান্তিজনক হৈ থাকিব পাৰে বুলি কৈছে কিছু সৰু সুৰা সংঘাতৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পেটত কিবা এটা অস্বাস্থ্যকৰ কথা থাকে বা কিছু প্ৰব্লেম চলিছে নিশ্চয়কৈ আপুনি সাৱধান হ'ব লাগে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু নিজকে এজন ভাল বিশেষজ্ঞৰ বা চিকিৎসকৰ আপোনালোকৰ দ্বাৰা চিকিৎসা কৰক বুলি কৈছে যদিহে প্ৰব্লেম চলি আছে সমস্যা চলি আছে আপুনি এজন দুখীয়া মানুহক এটা পাত্ৰ দান কৰিব পাৰে বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিব আপুনি শস্য দান কৰক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ গুণ বহুত বেছি বৃদ্ধি পাব আগবাঢ়ি যাব পাৰিব প্ৰেমত সৰু সুৰা ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু সন্দেহভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে বৈবাহিক জীৱনত আগবাঢ়ি যাব পাৰিব সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কনফিউজন থাকিলে টিচাৰৰ পৰা বা শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ ল'ব আজি দিনটোত সমস্যাবোৰ সমাধান হ'ব শুভ ৰং হ'ব আকাশী ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাটো সোনকালে পূৰণ হয় তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ ৰাশিফললৈ
ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যদি আপুনি পূৰ্বৰ চাকৰিটো বা জবটো বিচলিত হৈ নতুন জবৰ বাবে ট্ৰাই বা আবেদন কৰিছে তেন্তে ইয়াৰ বাবে আপুনি সাক্ষাৎকাৰৰ ফোন আহিব পাৰে বা আপুনি নিৰ্বাচিত হ'ব পাৰে, যি আপোনাক বহুত বেছি সুখী কৰিব। কিন্তু নিজৰ কাম কাজখিনি বা আগৰ যিটো কাম কৰিছে সেইখিনি ক্ষেত্ৰতো কিছু ধ্যান ৰাখিব। সেইটো এৰি দিয়াৰ ফলত আপোনালোকৰ কিছুমান প্ৰব্লেম হ'ব পাৰে নেকি, বা সেইখিনি ক্ষেত্ৰত ভাল অপৰচুনিটি আপোনালোকে হাতৰ পৰা হেৰুৱাইছে নেকি, সেইখিনি ক্ষেত্ৰত কিছু বিবেচনা কৰি চাব লাগিব বুলি কৈছে। ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকাসকল আছে তেওঁলোকৰ বাবে শুভ দেখা পোৱা গৈছে। বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱসায় কৰাৰ মানুহখিনিয়ে বা জাতক জাতিকাসকলে ভাল বিক্ৰী পাব পাৰে বা বিক্ৰী আপোনালোকৰ বাঢ়িব, যাৰ বাবে আপুনি আপোনালোকৰ ষ্টক মেনেজ কৰি ৰাখিব লাগে আৰু আপোনালোকৰ সামগ্ৰী অতি ভাল দামত বিক্ৰী কৰিব পাৰিব। গতিকে ধ্যান ৰাখক। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত যুৱক যুৱতীসকলে নিজৰ অনুভৱ কাৰো লগত ভাগ কৰিব নালাগে। কিছুমান যদি পদক্ষেপ ল'ব বিচাৰিছে, আগবাঢ়ি যাব বিচাৰিছে, কিছুমান নতুন কাম ষ্টাৰ্ট কৰিব বিচাৰিছে, সকলোখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ বা আপোনালোকে শ্বেয়াৰ নকৰিব। নহ'লে আপুনি কোৱা কথাবোৰ সঠিক হ'ব পাৰে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাও হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আপোনালোকৰ কাম কিছুমান ক্ষেত্ৰত নষ্টও হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখক। কোনোবাই আপোনালোকক সমালোচনা কৰিব পাৰে, শব্দ অপব্যৱহাৰ কৰিব। গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰক। আপুনি আপোনালোকৰ যিকোনো পুৰণি আত্মীয়ৰ লগত যোগাযোগ কৰিব পাৰে, যি আপোনালোকক বহুত বেছি হেল্পফুল হ'ব, যি আপোনালোকক বহুত সুখী কৰিব আৰু আপোনাৰ আত্মীয়সকলেও যোগাযোগ কৰি বহুত বেছি সুখী অনুভৱ কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অসুস্থ লোকসকলে আজি দিনটোত সাৱধান হ'ব লাগে। হঠাতে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে অসাৱধান নহ'ব আৰু পোনপটীয়াকৈ চিকিৎসকৰ লগত যোগাযোগ কৰিব বুলি কৈছে। আপুনি আনৰ লগত তৰ্ক বিতৰ্ক কৰাৰ আঁতৰি থাকক, নহ'লে আপুনি বিপদত পৰিব পাৰে, তাৰপিছত নিজৰে সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখক। অযথা তৰ্ক বিতৰ্কৰ পৰা নিজকে দূৰত্ব বজাই ৰাখক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আপোনালোকৰ ভিডিঅ'বোৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এবাৰ আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটোত সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ কামৰ বিষয়ে ধৈৰ্য ধৰিব লাগে। গুৰুত্বপূৰ্ণ কামটো কৰাত খৰখেদা নকৰিব, নহ'লে ভুল হ'ব পাৰে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে লাভ পাব। আজি দিনটোত তেওঁলোকৰ কাম কাজখিনি ভালদৰে প্ৰদৰ্শন কৰিব পাৰিব, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি সুখী অনুভৱ কৰিব। যেতিয়া আপোনালোকৰ ব্যৱসায়ত লাভ হয় তেতিয়া অট'মেটিকেলি আপোনালোকৰ মনটো ফৰকাল হৈ থাকে। বন্ধুসকল, আপোনালোকে ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক প্ৰণাম কৰি আপোনালোকে দিনটো কামবোৰ ষ্টাৰ্ট কৰক বুলি কৈছে, আৰম্ভ কৰক। আপোনালোকৰ বাবে ভাল হ'ব। নিশ্চয়কৈ আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁৰ আশীৰ্বাদত, ভগৱান সূৰ্যদেৱৰ আশীৰ্বাদত আপোনালোকৰ কামখিনি আৰম্ভ কৰিলে সেয়া আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ খঙৰ পৰা কিছু আঁতৰত থাকিব লাগিব। তেওঁলোকৰ পৰামৰ্শ অনুসৰি কাম কৰিব লাগিব আৰু তেওঁলোকে দেখুওৱা পথ অনুসৰণ কৰিলে তেওঁলোকো সুখী হ'ব আৰু আপুনি সুখী হৈ থাকিব বুলি কৈছে। আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত চকুৰ কোনো সমস্যাই আপোনালোকক কিছু অসুবিধা দিব পাৰে। চকুৰ সমস্যাৰ স্বাভাৱিক হ'লেও চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰিব লাগে। যদি আপুনি সমাজ কল্যাণৰ বাবে কাম কৰে তেন্তে আপোনালোকৰ কামে সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু অক্ষুণ্ণ ৰাখিব বুলি কৈছে, যি আপোনালোককো যথেষ্ট শান্তি দিব। যদি কোনো সমস্যা হয় তেন্তে কোনো ধৰণে অসাৱধান নহ'ব। চিকিৎসকৰ ওচৰলৈ গৈ তৎক্ষণাত চিকিৎসা লওক, নহ'লে আপোনালোকৰ চকুত কিছু তীব্ৰ সংক্ৰমণ হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আজি দিনটোত ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। প্ৰেম জীৱনত কিন্তু সমস্যা, গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব। কোনখিনিত প্ৰব্লেম চলিছে, আচলতে কেনেকৈ সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়াটো আপোনালোকৰ দুয়োজনে কৰ্তব্য আছে। বৈবাহিক জীৱনৰ শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ আজি দিনটোত পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে। ৰিচেণ্টলি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈছে তেনেহ'লে আৰু বেছি কষ্ট কৰিব লাগিব। তেতিয়াহে এই নতুন বছৰটোতো আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। গতিকে ষ্টাডি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিছু গুৰুত্ব প্ৰদান কৰাত বৰ্তমান সময়ত প্ৰেজেণ্টৰ প্ৰয়োজন আছে। গতিকে ধ্যান ৰাখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। কিন্তু
কৰ্মচাৰীসকলে কৰ্মৰ ক্ষেত্ৰত নিজৰ কামত অধিক মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়ত আপোনাৰ কৰ্মচাৰীসকলৰ লগত কোমল হ'ব লাগে, কথা বতৰা মধুৰতা আনিব লাগে, নহ'লে আপোনালোকৰ কৰ্মচাৰীসকলে আপোনালোকৰ কাম এৰি যাব পাৰে বুলি কৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ সেইখিনি যি ধৰণৰ ছাপোৰ্ট সেইখিনি নাপাব পাৰে, গতিকে সংগ্ৰামবোৰ পৰিহাৰ কৰক, কথা বতৰা মধুৰতা আনক বুলি কৈছে। যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কোনো কাম কনফিউজন থাকিলে বিশেষকৈ জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰক বুলি কৈছে। কোনো কাম কৰিব নোৱাৰিব পাৰে, যাৰ বাবে আপোনালোকৰ কিছু চিন্তাত পৰিব পাৰে। পৰিয়ালৰ পৰা কিছু আঁতৰত পঢ়া যুৱ যুৱতীসকলে নিজৰ পৰিয়াললৈ বা ঘৰলৈ অহাৰ বাবে আপোনালোকৰ মনটো যাব পাৰে বুলি কৈছে। ঘৰখনলৈ আপোনালোকৰ কিছু মনত পৰিব পাৰে জোখতকৈ বেছি, গতিকে ধৈৰ্য ধৰি ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়াটো আপোনালোকৰ বৰ্তমান সময়ত প্ৰয়োজন আছে। গৰ্ভৱতী মহিলাসকলৰ কথা কওঁতে বিশেষকৈ যদি কোনো কাৰণত গৰ্ভৱতী মহিলাই চিন্তিত হয় তেন্তে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে। ডাক্তৰে দিয়া নিৰ্দেশনাৰ অনুসৰি ঔষধ খাওক আৰু বন্ধুসকল আপোনালোকে পজিটিভ হৈ থাকক বুলি কৈছে। নিগেটিভ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। ইতিবাচক মানুহৰ সৈতে কথা বতৰা পাতক বুলি কৈছে। আপুনি তেওঁলোকৰ পৰা সুবিধা লাভ কৰিব, নজনা কথাবোৰ শিকিব, আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সংগ্ৰামবোৰ পৰিহাৰ কৰি আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, গতিকে ধ্যান ৰাখক। আপোনালোকে আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰক। টোটেলি প্ৰত্যেকটো ক্ষেত্ৰতে সংগ্ৰামীয়ে কিছুমান ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ এটা চিটুৱেশ্যনত বা ডাঙৰ এটা প্ৰব্লেমত আপোনালোকক পেলাব পাৰে, গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পঠিওৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। উপায়স্বৰূপে শনি চালিচাৰ হনুমান চালিচা এবাৰ কৈ শুনক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি হয়তো কিছুদিনৰ আগতে যিটো কাম কৰি আছিল, যিটো কোম্পানীত বিশেষকৈ যিসকলে কাম কৰিছিল, সেই কামটোৰ পৰা আপোনালোকৰ চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে বা কোনো অপৰচুনিটি আহিব পাৰে। যদি আপুনি ভাল টকা পদ পায় তেন্তে আপুনি তাত যোগদান কৰা উচিত বুলি কৈছে। যদি আপোনালোকৰ সেইখিনি অপৰচুনিটি আহিছে কোনো, যদি আপুনি ব্যৱসায় কৰে তেনে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে। গাখীৰৰ ব্যৱসায়ীসকলৰ এটা ভাল লাভ পাব, কিন্তু আপোনালোকৰ নিজৰ ব্যৱসায় ক্ষেত্ৰত মানদণ্ডৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে। যিখিনি বস্তু আছে আপোনালোকৰ কিছুমান ৰিস্কৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত, ধৈৰ্য ধৰিব লাগিব আৰু ব্যৱসায় ক্ষেত্ৰত কিছু নতুনত্বৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱ যুৱতীসকলে নিজৰ মনোবল উচ্চ কৰি ৰাখিব লাগে। যি কামেই নকৰক কিয় আপোনালোকে অতি যত্নৰে কৰক। উচ্চ মনোবল থকাটো আপোনালোকৰ প্ৰতিটো কামতে আপোনালোকে সফলতা লাভ কৰিব বুলি কৈছে, সহায় কৰিব। গতিকে কনফিডেন্সলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় ঠাইত ভ্ৰমণ কৰিবলৈ যাব পাৰে বা কৰিব পাৰে, য'ত আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বহুত বেছি সুখী অনুভৱ কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। আপোনালোকৰ ৰুটিন চেকআপ কৰক বুলি কৈছে। ডেইলি আপোনালোকে টাইম টু টাইম আপোনালোকৰ নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী মেইনটেইন কৰক, সংগ্ৰামবোৰ পৰিহাৰ কৰক আৰু আপুনি মাজে মাজে সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে স্বাস্থ্য সম্পৰ্কীয়, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি ভৱিষ্যতৰ পৰিকল্পনা কৰক বুলি কৈছে। ভৱিষ্যত কেনেকৈ আপোনালোকে ভাল কৰিব, কেনেকৈ বেটাৰ কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। সংগ্ৰামবোৰ পৰিহাৰ কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। এই সময়খিনিত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। কোনো ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আনৰ কথা বতৰাত আহিও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে কিছুমান প্ৰুফ নোহোৱাকৈ আপোনালোকৰ মাজত সমস্যা হ'ব পাৰে, গতিকে সন্দেহভাৱে আপোনালোকৰ প্ৰব্লেম সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তিয়ে অলৰেডি আপোনালোকৰ মাজত ৰিলেশ্যনশ্বিপত বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব বিচাৰিছে, গতিকে সেইসকলক বুজিব লাগিব আৰু নিজৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক। বৈবাহিক জীৱনত কিন্তু ধ্যান ৰাখিব লাগিব। জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। তেওঁলোকে কি ক'ব বিচাৰিছে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক। তেওঁলোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে, কাম কাজখিনি কৰোঁতে আলোচনাৰ মাধ্যমেৰে যদি আগবাঢ়ি যাব পাৰে বৈবাহিক জীৱনত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে, ছাকচেছ হ'ব বুলি কৈছে। গতিকে দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং প্ৰয়োজন আছে, বুজাবুজিৰ প্ৰয়োজন আছে। আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটোত পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটোত
সুন্দৰভাৱে পাৰ হ'ব, কনফিউজনবোৰ দূৰ হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।